আপোনালোকে জানে যে যোৱা কেইদিন ধৰি ধৰ্মীয় সংখ্যালঘু ৰাইজ তথা মুছলমান ৰাইজে ৰাইজৰ ওপৰত যি এক অনৈতিকভাৱে যি এক আইন পাছ কৰিলে আৰু ইতিমধ্যে এই আইনত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে। আমি মহামান্য ৰাষ্ট্ৰপতিক আহ্বান জনাব বিচাৰিছো পোনপ্ৰথমে যে বিজেপিৰ পুতলা হৈ নাথাকিব আপুনি। এটা কথা আছে নহয়, মানে এটা মানে শীতকালত কিন্তু বছৰটো পাৰ নহয়, গৰমো আহে। গতিকে চৰকাৰ মুছলমানৰ ৰাইজে ভোট দি বনাইছে, চৰকাৰ কিন্তু ভাঙিব জানে মুছলমানে। গতিকে এটা কথা স্পষ্ট, মুছলমানৰ সম্পত্তিৰ ওপৰত যদি হস্তক্ষেপ কৰিব বিচাৰে অনাগত দিনত এই বিজেপি চৰকাৰ কিন্তু গোটেই জীৱন নাথাকে ভাৰতবৰ্ষত কিন্তু মানে ৰাজনৈতিক পৰিৱৰ্তন হ'ব আৰু ৰাজনৈতিক পৰিৱৰ্তন হোৱাৰ পিছত কিন্তু ইয়াৰ উপযুক্ত উত্তৰ এই বিজেপি চৰকাৰ তথা ফেচিবাদী চৰকাৰখনে পাব লাগিব। আৰু মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানিক আমি এটা কথা আহ্বান জনাব বিচাৰিছো যে আপুনি বিজেপিৰ পুতলা নেকি? ইণ্ডিয়াৰ ফাৰ্ষ্ট চিটিজেন হয় আপুনি যদি কৃষি আইন বাতিল কৰিব পাৰে, মুছলমানৰ ইমান আন্দোলন থকাৰ পিছতো আপুনি কেনেকৈ আইনত মানে চহী কৰিব পাৰিলে? গতিকে মুছলমান ৰাইজৰ স্পষ্ট দাবী, বিজেপি চৰকাৰ আৰু বিজেপি চৰকাৰৰ লগত থকা সমূহ মানে NDA যিসকল অংশীদাৰ আছে, যেনে আমাৰ BTL UPPL আছে, UPPL AGP BJP সমূহ ৰাজনৈতিক দলক, আমাৰ মুছলমান ৰাইজক এই ৰাজনৈতিক দলক 2025-26 চনত আমি একেবাৰে বয়কট কৰাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছো। অনাগত দিনত BJP UPPL AGP যি দলৰ হওক যেতিয়া গাঁৱত যাব মুছলমান ৰাইজে যাতে কলা পতাকা দেখুৱাই উপযুক্ত প্ৰত্যুত্তৰ দিয়ে, ইয়াৰ কাৰণে আমি আহ্বান জনাইছো। আমাৰ মুছলমান সমাজৰ ওপৰত জাপি দিছে, এই বিল আমি কেতিয়াও নামানো। আমাৰ শৰীৰত মুছলমানৰ শৰীৰত এক বিন্দু পৰিমাণ তেজ থকালৈকে এই বিলক আমি সমৰ্থন কেতিয়াও কৰিব নিদিওঁ আৰু এই বিলক নামানো। কাৰণ চাওক, আমাৰ আইতা আজু ককাসকলে দান দি গৈছে আল্লাহৰ নামত, এই সম্পত্তি আমাৰ আল্লাহৰ নামত দান কৰি দি গৈছে। কবৰস্থান, মছজিদ, মাদ্ৰাসা, ঈদগাহ আদি আমাৰ যি মুছলমান সমাজৰ ৰাজহুৱা সম্পত্তি, ইয়াই আমাৰ পূৰ্বপুৰুষসকলে দান কৰি দি গৈছে। এই সম্পত্তিৰ ওপৰত যদি বিজেপি চৰকাৰখনে যদি হাত লগায় আমি কিন্তু তেজ দিম। আমি এইখন প্ৰতিটা স্থলীৰ পৰাই আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছো। যদি মুছলমানৰ তেজ খোৱা ইমানেই আশা, আমি মুছলমান চব ওলাই আহিম, আমাক গুলিয়াই মাৰক ৰাজপথত, কিন্তু আমাৰ অধিকাৰ এনেকৈ খৰ্ব নকৰিব, আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। আমি UPPL চৰকাৰক সকীয়াই দিব বিচাৰিছো। এইটো অংশ কৰে সমৰ্থন জনোৱা নাই, এইটো UPPL দ্বাৰা সমৰ্থন জনাইছে। আমি সকীয়াই দিব বিচাৰিছো। বিজেপিৰ যিমানবোৰ মাইনৰিটি গাঁও আছে, এটা গাঁৱতে আমি UPPL প্ৰৱেশ কৰিব নিদিম, কাৰণ আমাৰ অধিকাৰ খৰ্ব কৰিছে বিজেপি চৰকাৰখনে UPPL দ্বাৰা সমৰ্থন জনাইছে। আপোনালোকে UPPL আৰু বিজেপি এইটো UPD আৰু UPD আপোনালোকে নিশ্চয় জানে। ভাবৰাগুৰি বজাৰত প্ৰতিবাদী স্থলীৰ পৰা আমি বিজেপি চৰকাৰ UPPL চৰকাৰক হটাই দিব বিচাৰিছো। আপোনালোকে যদি এই বিল উঠাই নলয়, তেনেহলে আমি অসমৰ তথা বিজেপি গোটেই ভাৰতবৰ্ষৰ বায়ু পানী স্তব্ধ কৰিবলৈ হাজিৰ হৈ আছো। আমি মৰিবলৈ ভয় নাখাওঁ, দৰকাৰ হলে আমি আমাৰ সম্পত্তি, ইয়াৰ আমাৰ আজু ককাহঁতৰ সম্পত্তি, আল্লাহৰ নামত পান কৰি দি থৈ গৈছে। এই সম্পত্তি যাতে হাত লগাবলৈ চেষ্টা নকৰে, যদি কোনোবাই এই সম্পত্তি হাত লগাবলৈ চেষ্টা কৰে, মই আজি এই ভাবৰাগুৰি অঞ্চলৰ এজন সচেতন যুৱক হিচাপে কৈছো, আগত মই থিয় হম, মোক গুলিয়াই হত্যা কৰক, তাৰপিছত আমাৰ সম্পত্তিৰ ওপৰত হাত লগাব। বিজেপি গো বেক, অমিত শ্বাহ, নাইডু সকলোকে ইয়াৰ পৰা হকাই দিছো। আপোনালোকে নিৰ্বাচন আহিলে মুছলমান সকলৰ গাঁৱে গাঁৱে যায় মিছাপুৰ প্ৰতিশ্ৰুতি দি আমাৰ পৰা ভোট কালেকশ্যন কৰে। যেতিয়া যিটি চৰকাৰ হয়, তেতিয়া আমাৰ ওপৰত, আমাৰ সংবিধানৰ ওপৰত, আমাৰ যি ভাৰতৰ সংবিধানে যি অধিকাৰ দিছে, ইয়াৰ ওপৰত আপোনালোকে আমাৰ অধিকাৰবোৰ লাহে লাহে খৰ্ব কৰিব ধৰিছে। আজি চাওক, ইণ্ডিয়ান গেটত আজিও শহীদসকলৰ নাম আছে। কিমান মুছলমানে এইখন ভাৰতবৰ্ষৰ
মতাৰ সময়ত শহীদ হৈ গৈছে। ইয়াৰ কথাও চিন্তা কৰা দৰকাৰ।